নমস্কাৰ সকলোকে। মোৰ নাম ঈশান। আজি মই কথা ক'বলৈ গৈ আছোঁ চিভিক চেন্সৰ বিষয়ে। হয়, আজি ভাৰতত চিভিক চেন্স কিয় নাই? ফৰেইনাৰ মানুহবোৰে ভাৰতত আহিব কিয় ঘিণ কৰে? কাৰণ আমাৰ চিভিক চেন্স নাই। চিভিক চেন্স নাই মানে এইটো নহয় যে আমি ভাল কৰিব নোৱাৰোঁ। অফক'ৰ্ছ পাৰোঁ, কিন্তু চিভিক চেন্স বেয়া কিয় কথা পাতে সেইটো বুজিব লাগিব। প্ৰথম কথা, মানুহৰ এইটো মাইণ্ডছেট। মানুহে চাফা চুফা কৰাটো কামটো কি বুলি ভাবে? লোৱাৰ ক্লাছ মানুহৰ কাম। আমি আগৰ দিনত দেখিব পাৰোঁ ভাৰ্ণা ছিষ্টেম, য'ত কাম কৰা চাফা কৰা মানুহবোৰক আনটাচেবলছৰ কেটেগৰীত থৈছিলে। সেইটো এতিয়াও মানি আহিছে। কিয়? যদি এজন মানুহ ৰিলিজনৰ পৰাই আপগ্ৰেড হৈ পিনে ছায়েন্সৰ ফালে যাব পাৰে, তেতিয়া এই ছিষ্টেমটো কিয় আপগ্ৰেড হ'ব পৰা নাই? আজি কোনো ভূতৰ ওপৰত বিশ্বাস নকৰে, কিন্তু এতিয়াও এই ভাৰ্ণা ছিষ্টেমটোত কিয় বিশ্বাস কৰে? ছ'চাইটিকেল ক্লাছটো কিয় বিশ্বাস কৰে? চাফা কৰা মানুহ এইটো নহয় যে তেওঁলোক আনটাচেবল বা তেওঁলোকক চুব নোৱাৰি, তেওঁলোক পাপ, সেইটো নহয়। আজি আপোনালোকে আমেৰিকাত দেখিব এজন সৰু ল'ৰাই গাড়ী ধুবলৈ যায়। কিয়? কাৰণ কি তেওঁলোকে কামক কাম বুলি ভাবে, কামক সৰু বেছি এইটো একো নাভাবে। প্ৰথম কথা, মানুহে মাইণ্ডছেটটো সলাব লাগিব যে ই কৰা নাই মই কিয় নকৰিম, ময়ো কৰিম। আগতে মই কৰিম, তাৰপিছত ই কৰিব। দ্বিতীয়, চৰকাৰ। ইয়াত চৰকাৰৰ কি ভুল? আৰে ভাই, মানুহে চাফা কেতিয়া কৰিব? যেতিয়া চাফা দেখা পাব ন। য'ত নেকি আমাৰ গুৱাহাটীতে আপোনালোকে চাব পাৰে, এই যোৱা ফেব্ৰুৱাৰীৰ 15 তাৰিখে উদ্ঘাটন কৰি থৈ যোৱা ব্ৰিজখনত 15 তাৰিখে আমাৰ ভাৰতৰ মুখ্যমন্ত্ৰী মোদী ডাঙৰীয়া আহিছিল, উদ্ঘাটন কৰি থৈ গৈছিল। আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুদা গৈছিল তালৈ, আৰু এই দৃশ্যটো চাব পাৰে। আৰু মই শুনা মতে ক'ৰবাত ডেনমাৰ্কৰ না ক'ৰ পৰা ইউৰোপৰ পৰা আনিছে এই যে ৰছী কেইডাল ওলমি আছে, কিন্তু বেয়া লাগিছে লেতেৰা বেতেৰা কৰি কিয় ৰাখিছে? আজি বাহিৰৰ মানুহ দেখে যে অসমৰ এখন ব্ৰিজ মুকলি হৈছিল, এই অৱস্থা কৰি থৈ দিছে, কেনেকুৱা হ'ব? ক'ত কি পৰি আছে, পিক চিক পেলাই অৱস্থা নাই, ইমান অভদ্ৰ কিয় বে? কেনেকুৱা লেতেৰা দৃশ্য দেখা পাবলৈ গৈছে। সেইটো কোনো আজিৰ দিনৰ ফুটেজ নহয়, বা যোৱা এসপ্তাহৰ ফুটেজ নহয়। 15 নে 14 তাৰিখে অপেনিং কৰি থৈ গৈছে, 16 তাৰিখে ডিম্পুদাই ভিডিঅ'টো দিছে। আপোনালোকে দেখিব পাৰে অপেনিং কৰাৰ নেক্সট দিনাখনেই ইমান লেতেৰা। কিয়? চৰকাৰে প্ৰথমতে জাগাবোৰ চাফা কৰিব লাগিব, তাৰপিছতহে মানুহবোৰে ভাবিব কোনো পেলোৱা নাই, মই কিয় পেলাম। আপুনি নীলাচল ফ্লাইঅভাৰ চাব পাৰে, তাত অলমষ্ট আছেই লেতেৰা, নহয়, কিন্তু বাকী ফেঞ্চি বজাৰ, বাকী আন ঠাইত যেনেকুৱা লেতেৰা, সেই লেতেৰাটো তাত দেখা নাপায়। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। কিবা শিকিব পালে লাইক কৰিব। ধন্যবাদ।